নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ VSc ইউনাইটেড নেশ্যনছ এণ্ড হিউমেন ৰাইটছ ইউনিট 1ৰ সকলোবোৰ 99% কমন 4 আৰু 5 নম্বৰৰ সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা VScৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 UNৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰা এনসাৰ UNৰ নীতিসমূহ হল নম্বৰ 1 সদস্য ৰাষ্ট্ৰসমূহৰ সাৰ্বজনীন স্বাধীনতা আৰু সমান অধিকাৰ নম্বৰ 2 আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে সমাধান Number 3 বল প্ৰয়োগৰ বিৰোধিতা Number 4 সকলো ৰাষ্ট্ৰৰ ৰাজনৈতিক স্বাধীনতা আৰু স্বাভিমানৰ সন্মান Number 5 সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ VSc ইউনাইটেড নেশ্যনছ এণ্ড হিউমেন ৰাইটছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 UNৰ 5টা গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰা Answer Number 1 বিশ্বযুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠা Number 2 ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু সংগঠিত সংলাপ সৃষ্টি Number 3 দুখীয়া দেশত শিক্ষা স্বাস্থ্য আৰু খাদ্যৰ উন্নয়ন Number 4 উন্নয়নশীল দেশসমূহত বিকাশমূলক কামকাজ Number 5 বিশ্বব্যাপী ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সেৱা Question number 3 UNৰ সাধাৰণ পৰিষদৰ ওপৰত এটা চমু টকা লিখা Answer UNৰ সাধাৰণ পৰিষদৰ ওপৰত চমু টকা UNৰ সাধাৰণ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ মূল আলোচনা সভা ইয়াত সকলো সদস্য ৰাষ্ট্ৰৰ সমান ভোটাধিকাৰ থাকে ই বাজেট অনুমোদন নতুন সদস্য গ্ৰহণ আৰু বিশ্ব সমস্যাৰ ওপৰত আলোচনা কৰে Question number 4 UNৰ নিৰাপত্তা পৰিষদৰ টকা লিখা Answer UNৰ নিৰাপত্তা পৰিষদৰ টকা হল নিৰাপত্তা পৰিষদৰ UNৰ আটাইতকৈ শক্তিশালী অংগ ই বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে পদক্ষেপ লয় ইয়াত 5 জন স্থায়ী আৰু 10 জন অস্থায়ী সদস্য থাকে Question number 5 UNৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা Answer UNৰ সংস্কাৰৰ প্ৰয়োজনীয়তা Number 1 স্থায়ী সদস্যসকলৰ সংখ্যা বৃদ্ধি Number 2 উন্নয়নশীল ৰাষ্ট্ৰৰ অধিক অংশগ্ৰহণ Number 3 অধিক স্বচ্ছতা আৰু গণতান্ত্ৰিকতা Number 4 আধুনিক সমস্যাৰ উপযোগী নীতি গ্ৰহণ Number 5 জলবায়ু আৰু প্ৰযুক্তি বিষয়ত গুৰুত্ব Question number 6 ট্ৰাষ্টিশ্বিপ কাউন্সিলৰ ওপৰত ছুটি টকা লিখা Answer ট্ৰাষ্টিশ্বিপ কাউন্সিলৰ ওপৰত চমু টকা হল এই পৰিষদটো উপনিৱেশ অঞ্চলসমূহৰ স্বশাসন আৰু স্বাধীনতা নিশ্চিত কৰিবলৈ গঠন কৰা হৈছিল বৰ্তমানে ই নিষ্ক্ৰিয় Question number 7 ৰাষ্ট্ৰসংঘৰ সনদৰ ওপৰত চমু টকা লিখা Answer ৰাষ্ট্ৰসংঘৰ সনদৰ ওপৰত চমু টকা হল ৰাষ্ট্ৰসংঘৰ সনদ হৈছে UNৰ মূল নথি ই UNৰ উদ্দেশ্য গঠন আৰু কাৰ্যপদ্ধতিৰ বিৱৰণ দিয়ে Question number 8 UNSCৰ ওপৰত চমু টকা লিখা Answer UN
UNSCৰ ওপৰত চমু টোকা হ'ল UNSCৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি নিৰাপত্তা ৰক্ষা নিষেধাজ্ঞা আৰোপ আৰু সামৰিক পদক্ষেপৰ অনুমোদন Question number 9 ইউনেস্কোৰ ওপৰত চমু টোকা লিখা Answer ইউনেস্কোৰ ওপৰত চমু টোকা হল ইউনেস্কো শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক উন্নয়ন ঘটায় ই বিশ্ব ঐতিহ্য সংৰক্ষণ শিক্ষাৰ উন্নয়ন আৰু সাংস্কৃতিক সংহতিৰ কাম কৰে Question number 10 ICJৰ সম্পূৰ্ণ ৰূপ লিখা Answer ICJৰ সম্পূৰ্ণ ৰূপ হল ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালত Question number 11 আটলান্টিক চাৰ্টাৰ 1941ৰ ওপৰত চমু টোকা লিখা Answer আটলান্টিক চাৰ্টাৰ 1941ৰ ওপৰত চমু টোকা হল এই চুক্তিখনত ৰুজভেল্ট আৰু চাৰ্চিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভৱিষ্যতৰ শান্তিৰ ভিত্তি স্থাপন কৰিছিল ই ইউএনৰ গঠনৰ প্ৰেৰণা আছিল Question number 12 সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যৰ ওপৰত চমু টোকা লিখা Answer সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্য Number 1 বাজেট অনুমোদন Number 2 নতুন সদস্য গ্ৰহণ Number 3 আলোচনাৰ মাধ্যমে সমস্যাৰ সমাধান Number 4 বিভিন্ন এজেন্সিৰ প্ৰতিবেদন পৰ্যালোচনা Question number 13 ILOৰ উদ্দেশ্য Answer ILOৰ উদ্দেশ্য হল শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষা কৰ্ম সংস্থাপন আৰু কৰ্ম পৰিবেশ উন্নয়ন Question number 14 ইউনেস্কোৰ কামকাজ Answer ইউনেস্কোৰ কামকাজ হল Number 1 শিক্ষাৰ প্ৰসাৰ Number 2 বিশ্ব ঐতিহ্য সংৰক্ষণ Number 3 বৈজ্ঞানিক গৱেষণা উৎসাহিত কৰা Number 4 সাংস্কৃতিক সংহতি বজাই ৰখা Question number 5 UNEP Answer United Nations Environment Program ই পৰিৱেশ সুৰক্ষা জলবায়ু পৰিৱৰ্তন আৰু টেকসই উন্নয়নৰ ওপৰত কাম কৰে Question number 16 UNDP United Nations Development Program ই দুখীয়া দেশত উন্নয়নমূলক কাৰ্যত সহায় কৰে Question number 17 IMF Answer International Monetary Fund ই বৈশ্বিক অৰ্থনৈতিক স্থিতিশীলতা মুদ্ৰা সহায় আৰু দেউলিয়াত পৰা দেশক সহায় প্ৰদান কৰে Question number 18 WHO Answer World Health Organization ই বৈশ্বিক স্বাস্থ্যৰ উন্নয়ন ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা সহায়ৰ কাম কৰে